welcome back to my channel. Namaskar, মই সুস্মিতা হাজৰিকা আপোনালোক সকলোকৈ মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। So guys, আজি বহুত দিনৰ পিছত মই আকৌ এই ভিডিওটো ফিল্ম কৰিছো। মই কোত আছিলো, মই কিয় ইমান দিন ভিডিও পোষ্ট কৰা নাছিলো, মই সকলোবোৰ কম আপোনালোকক, কিন্তু তাৰ লগতে মই মোৰ মেকআপ ৰুটিনটো আপোনালোকক দেখুৱাই যাম। সো এই ভিডিওটো হ'ব এটা চিট চ্যাট মাই ডেইলি মেকআপ ৰুটিন। এই ৰুটিনটো মই ফলো কৰো, মই যদি ক'বাত যাও অন আ ডেইলি বেসিস মেকআপ যদি এপ্লাই কৰো, দেন দিস ইজ দ্য ৰুটিন আই ফলো। মই সদায় মেকআপ নকৰো, বাট whenever I do, this is my go to makeup routine. So without any further ado, let's start the video. মই মোৰ স্কিন প্ৰেপটো কৰি ললো। I have already moisturized, মই sunscreen লগালো, মই lip balm লগালো। There is no makeup on my face. This is how my skin looks right now. মোৰ অকণমান breakouts হৈছে, মোৰ ইয়াত pimples হৈছে, because মই স্কিনটো একদম কেয়াৰ কৰিব পৰা নাছিলো। মই কিয় কেয়াৰ কৰিব পৰা নাছিলো, I'm gonna tell you. So now let's start with our makeup. So for the first step, মই ইউজ কৰো এটা BB cream, আৰু for the BB cream মই ইউজ কৰো Pond's BB Plus cream. এটা বহুত সৰু হয়, বিকজ এইটো মই ট্ৰাই কৰিবলৈ কিনিছিলোঁ। একচুৱেলি মই ইমান আগতে BB ক্ৰীম ইউজ কৰা নাছিলোঁ, মই জাষ্ট পাউডাৰ লগাওঁ এণ্ড ডেটছ অল আই ডু। বাট নাও আই এপ্লাই দিছ BB ক্ৰীম এণ্ড এইটো বহুত বেছি ভাল পাইছোঁ মই ইউজ কৰি। ইট গিভছ কভাৰেজ, এনেকুৱা নহয় যে পূৰা ফুল কভাৰেজ দিয়ে, বাট ইনাফ কভাৰেজ ফৰ আ ডেইলি মেকআপ লুক। চ' দিছ ইজ ৱাট আই ইউজ। চ' মই কিয় ভিডিঅ' পষ্ট কৰা নাছিলোঁ, মই ক'ত আছিলোঁ, চ' মই সেইটো কওঁ আপোনালোকক। চ' ফাৰ্ষ্ট থিংটো কি হ'ল যে মোৰ কলেজ খুলিলে। চ' কলেজ খোলাৰ লগে লগে মোৰ গোটেই ৰুটিনটো অকণমান মানে চেঞ্জ হৈ গ'ল, বিকজ মই ৰাতিপুৱাই কলেজ যাব লাগে। ৰাতিপুৱাৰ পৰা অলমষ্ট 3টামান বজালৈকে মোৰ কলেজ থাকে। তাৰপিছত আহি পেলাই ভাগৰ লাগে, ৰেষ্ট লওঁতে গধূলি হৈ যায় আৰু নেচাৰেল লাইটটো পূৰা গুচি যায়। এণ্ড যিমানে যি নহওক, যিমানে ৰিং লাইটত ভাল নাহওক, মই পাৰ্চনেলি নেচাৰেল লাইটত শ্বুট কৰি বেছি ভাল পাওঁ। ইনফেক্ট নাও অলছ' আই এম শ্বুটিং ইন নেচাৰেল লাইট, চ' মই তেনেকেই ভাল পাওঁ। চ' সেইটো কাৰণে মোৰ শ্বুটিং পূৰা ৰুটিনটোৱে পূৰা চেঞ্জ হৈ গৈছিলে, পূৰা খেলি মেলি হৈ গৈছিলে। চ' আই ৱাজ নট এবল টু শ্বুট ভিডিঅ'জ, বিকজ মোৰ টাইমে নাইকিয়া হৈ গৈছিলে। ফাৰ্ষ্ট থিং, কলেজৰ পৰা আহি মই লিখি থাকোঁ, মোৰ নোটছ থাকে, প্ৰেক্টিকেলছ থাকে, সেইবোৰ কৰোঁতেই যায়। তাৰপাছত মই ভ্লগছ শ্বুট কৰিছিলোঁ। ইনফেক্ট এতিয়াও মোৰ এটা ভ্লগ আছে যোনটো মই পষ্ট কৰা নাই, বিকজ মই বেক টু বেক ভ্লগছ দি আছিলোঁ। চ' আই থট ডেট ফৰ এ চেঞ্জ মই এটা মেকআপ ৰুটিন দিবই লাগিব। চ' মই আজি এই মেকআপ ৰুটিনটো লৈ আনিছোঁ আপোনালোকলৈ। চ' নাও জাষ্ট মই হাতেৰেই কৰোঁ এই পাৰ্টটো। চ' BB ক্ৰীম মই এপ্লাই কৰি ল'লোঁ। তাৰপাছত মই এইটো ছেট কৰিম, আৰু ছেট কৰিবলৈ মই ইউজ কৰিম Maybelline Fit Me Loose ছেটিং পাউডাৰ। দিছ ইজ মাই অল টাইম ফেভৰেট ছেটিং পাউডাৰ। আপোনালোকে দেখিছে মই এইটোৱেই ইউজ কৰি থাকোঁ, বিকজ দিছ ইজ মাই গ' টু পাউডাৰ। আই জাষ্ট লাভ দিছ পাউডাৰ। তাৰপাছত কি হ'ল, মোৰ ছেশ্যনেল ষ্টাৰ্ট হৈ গ'ল। চ' মোৰ এক্সাম ষ্টাৰ্ট হৈ গ'ল, আৰু এক্সাম ষ্টাৰ্ট হোৱাৰ লগে লগে মই একেবাৰেই টাইম নোপোৱা হ'লোঁ, বিকজ আই হেভ টু ষ্টাডি। দেন মোৰ প্ৰেক্টিকেলছটো থাকেই ছাবমিশ্যনৰ কাৰণে। তাৰপিছত মোৰ যোনটো ভ্লগ আছে বুলি কৈছিলোঁ, মই ভাবিলোঁ যে লাষ্টত নাই সেই ভ্লগটোকে দি দিওঁ, বিকজ আই হেড ন' ভিডিঅ'জ টু পষ্ট, ৰাইট? বিকজ মই শ্বুটেই কৰা নাই, মই পষ্ট ক'ৰপৰা কৰিম। ভ্লগটো ইনফেক্ট মোৰ এডিট কৰিবলৈ টাইম নাইকিয়া হৈ গ'ল। চ' একদম মানে খেলি মেলি হৈ গৈছিলে ৰুটিনটো। তাৰপাছত মোৰ গা বেয়া হ'ল, আৰু গা বেয়া হোৱাৰ পাছততো মানে মই অলপ 2-3 দিনমানৰ আগত মই ভাল হৈছোঁহে। মোৰ ভইচটো চাগে গম পাইছে আপোনালোকে, মোৰ ৰিকভাৰ হোৱা বেছি দিন হোৱা নাই। চ' সেইকাৰণে মই একেবাৰেই ভিডিঅ' পষ্ট কৰিব পৰা নাছিলোঁ। বাট নাও আই এম গ'না ট্ৰাই, একদম বেক অন ট্ৰেক আহি গৈছোঁ মই। জানুৱাৰীত আছে মোৰ ফাইনেলছ, ত' ফাইনেলততো মই ভিডিঅ' একেবাৰেই দিব নোৱাৰিম, মই এতিয়াই আপোনালোকক জনাই থৈছোঁ। বাট একো নাই, ফাইনেলছ হৈ যোৱাৰ পাছত বা ফাইনেলছ হোৱাৰ আগলৈকে মই ভিডিঅ' দি থাকিম, যেতিয়ালৈকে পাৰোঁ মই তেতিয়ালৈকে দি থাকিম। আৰু ফেব্ৰুৱাৰীৰ পৰা আগেন আই বি বেক অন ট্ৰেক। বাট নাও ফৰ নাও মোৰ অকণমান শ্বেডিউলটো খেলি মেলি হৈ গৈছে, বাট একো নাই, আই বি বেক অন ট্ৰেক ফৰ চিয়'ৰ। পাউডাৰ লগাই ল'লোঁ, মাই মেকআপ, মাই BB ক্ৰীম ইজ অল ছেট। চ' নাও এইটো ষ্টেপ একদম অপশ্যনেল হয়, মই এইটো কেতিয়াবা কৰোঁ কেতিয়াবা নকৰোঁ। দেট ইজ এপ্লাইং ছাম ব্লাছ, বাট এতিয়া মই কৰিম বিকজ মোক একদম বেমাৰী লাগিছে। চ' এইটো অকণমান লগালে মোৰ অকণমান লাইফ আহি যাব ফেচটোত। চ'
So this is one step মই পাহৰি গৈছো. You can also use a strobe cream for the glow. For my strobe cream মই use কৰো Maybelline Master Strobing Cream. This is a really nice cream. It shade to is a nude illuminating cream. I really love this, but মই আজি পাহৰি থাকিলো use কৰিবলৈ. আপোনালোকে also Lakme Lumi cream to use কৰিব পাৰে. হেতু এটা moisturizer with highlighter হয়. You can use that all over your face. এটো use কৰিব পাৰে for that glow, but I forgot. অকমান use কৰি দিওঁ. Usually you should not apply this over powder, but মই একদম পাহৰি থাকিলোঁ. So আজি অকমান মই পাউডাৰৰ ওপৰতে, even though I set my face already, মই এইটো এনেই অকণমান ইউজ কৰি দিওঁ যাতে মোৰ অকণমান মানে হেল্ডি গ্লো এটা আহে ফেচটোত. এইটো যদি আপোনালোকে জাষ্ট স্কিনটোত ইউজ কৰে তেতিয়া বেছি ভাল এফেক্ট আহিব. মই পাউডাৰৰ ওপৰত ইউজ কৰিছোঁ যদিও এটা গ্লো আহিছে, as you can see that. এটা আপোনালোকৰ বেয়াৰ স্কিনতো ইউজ কৰিব পাৰে for that healthy glow. As you can see that glow, it's so pretty, it's so pretty. মই এইটোকে ইউজ কৰোঁ on my bare skin যেতিয়া মোক just অকণমান গ্লো লাগে. তাৰপিছত let's apply some blush, although this is optional, but আজি মই apply কৰিম because I look so dead, because মোৰ মানে একদম গা বেয়া হৈ গৈছিলে and স্কিন কেয়াৰ লোৱা নহ'লে. মই স্কিন কেয়াৰ ভিডিঅ' এটা পষ্ট কৰিম ভাবিছিলোঁ, but I thought that নাই, মই অকণমান ফাৰ্ষ্ট মোৰ স্কিনটো অকণমান বেটাৰ কৰি লওঁ because right now it's not in a great state. But I think মই মোৰ next দুটামান ভিডিঅ' পাছতে স্কিন কেয়াৰ ৰুটিনটো ড্ৰপ কৰিম. মই দুভাগত দিম, এটা মই নাইট টাইম স্কিন কেয়াৰ ৰুটিন দিম আৰু এটা মই ডে টাইম স্কিন কেয়াৰ ৰুটিন দিম. For my blush, this is my all time favorite blush. This is the Maybelline Fit Me in the shade pink. এই শ্বেডটো একদম নেচাৰেল হয়. So for your daily makeup routine, যদি আপোনালোকে daily এটা blush use কৰিব বিচাৰিছে, you can go for this blush. এইটো বহুত বেছি natural হয় শ্বেডটো. as you can see, it's very very natural. একদম মানে overpowering নহয়. এটা very subtle pink color আপোনালোকৰ cheeksত দিয়ে, which is really nice. আপোনালোকে definitely এইটো try কৰিব পাৰে. It's a very nice and natural blush. So মই ইয়াৰ অকণমান মোৰ ব্ৰাছটো লৈ লৈছোঁ and see, it's a very natural blush, very very natural blush. See the rosy cheeks. That's it. একদম অলপ ইউজ কৰিছোঁ মই, বহুত ইউজ নকৰোঁ because it's a daily makeup routine. আমাক একদম heavy makeup নালাগে. Next step is my eyelashes. So আগতে মই কেতিয়াও eyelash curler ইউজ নকৰোঁ because মোৰ lashটো already curled up হয়. So মই ইমান মোৰ কেতিয়াও মানে এনেকুৱা নহয় যে eyelash curler এটা ইউজ কৰোঁ. But then I thought যে মই এটা eyelash curler try কৰোঁ. So I got this. এইটো ভেগাৰ হয়, এইটো ভেগাৰ eyelash curler হয়. I got this from Amazon. মই লিংকটো দি দিম যদি আপোনালোকে চাব বিচাৰিছে. And এই eyelash curler to, oh my god, after I used the eyelash curler, মই তেতিয়া পৰা গম পাইছোঁ যে how important is a eyelash curler, especially on your daily makeup য'ত আপোনাক natural lashes to লাগে without applying a lot of mascara. You can definitely check this out. Just look at the difference, okay? As you can see, মোৰ lashes to এতিয়া মই curl নাই কৰা, but মই এতিয়া আপোনালোক curl কৰি দেখাম. Be very careful while doing this. मुझे बहुत बेसी भय लगे. In fact, এতিয়াও although মই ইমান দিন eyelash to curl কৰিলোঁ, তাৰ পাছতো মোৰ ভয় লাগে এইটো ইউজ কৰোঁতে. Just don't pinch yourself. অকণমান 10 seconds মান মই এনেকৈ ৰাখি দিছোঁ. Look at that difference. Look at the difference, guys. Etut moi curl nai kora and etut moi curl korilu. Just look at that difference. Ekdam natural lage, without any mascara, without any efforts. You can just curl your lashes like this. So I curled up my lashes and এতিয়া মোৰ lashes to একদম naturally curl হৈ গ'ল. ইয়াৰ পাছত মই apply কৰিম অকণমান mascara, একদম অকণমান, যাতে একদম মানে মোক fan eyelashes নালাগে, just অকণমান natural lashes কাৰণে মই use কৰিম L'Oreal Lash Paradise Voluminous Mascara.
You can use any mascara you have. Ekku nai tenekwa ekku nai je etui use koribo lagibo. Any mascara you have, just okonman bor besi nohoy. That's it. Bas iman kone logam aru okonman lower lashes oru logai dim. That's it. Bas iman kone mascara logam aru na logao. So this is how my eyes look right now. Then comes my brows. So my brow shape to already মানে ভালে হয় ইমানটা মই ফিল নকৰো আগতে তো মই পুৰা ফিল কৰিছিলো ব্ৰাউজ কিন্তু আজিকালি মই ইমান ফিল নকৰো কোনমান এপ্লাই কৰি পেলাই মই ব্লেন্ড কৰি দিম মই আজিকালি ইমান মানে শেপড ব্ৰাউ লুকটো ভাল নাপাওঁ অকমান ন্যাচাৰাল পুশি অলপ মানে মেসি ব্ৰাউজটোৱে মই বেছিকে প্ৰেফাৰ কৰো nowadays so মই জাস্ট অলপ লগাইছো just little bit. That's it. And now moi yat juntu brush dise product to logote moi he brush dale product to olop blend kori dim jatte it looks all natural. So that's how I do my brows on a daily basis. Moi just imane koru imane ko hyper mo brow nobonao. So you can wear this makeup to everywhere like apnaloke bazaar koribo goise office goise college goise you can do this kitaman step reduce kori dibo pare according to your liking moi to college gole if I'm doing makeup moi etu look e koru otherwise moi without any makeup e jao just okoman tinted lip balm etiao moi tinted lip balm e use kori asu you can use a tinted lip balm to look fresh and you know lips to moisturize hoi thake aru apnaloku dekhibole okoman lively lage so you can just use this you can just use a tinted lip balm like this for your makeup look or you can use a lipstick. Moi actually prefer koru to use lipstick if I'm wearing makeup I will be wearing a lipstick or jodi mo without any makeup goes to then a tinted lip balm does the job for me. But for today moi the nude lipstick apnaloke jane aru Swiss Beauty it is Swiss Beauty cute nude shade to moi use korim. This is Swiss Beauty in 09 Cute Nude. I just love this shade. It's a very nice brown nude color. Apnaloke jodi nude shades bhal pai, brown nude bhal pai especially, you can just check this out. It's a really pretty color. Ma bahut bhal pao for that brown nude lips. So I'm just going to use this on my lips today and eneke sabo pare it really doesn't matter. Apnaloke etu use koribo pare no koribo pare totally up to you. That's it. Moi ekdam overly lo lagao because moi okoman ke dab dab koriye bhal pao for that natural look. So that's it. The moi mor agoli tu okoman dab dab kori disu jate it looks more blended and natural. So that's it for my makeup. This is my daily makeup routine. Moi eneke jao moi eneke koru mo makeup kitaman step reduce hoi jay kitiaba moi highlighter skip kori diu blush skip kori diu kisuman steps moi skip kori diu otherwise this is how I do my daily makeup routine. Moi eko heavy eyeshadow look ya moi eyeliner kajal ebur iman use no koru a little bit of mascara little bit of lipstick BB cream BB cream to moi skip koru kitiaba jodi mor iman ke koribo man najay moi BB cream use no koru just do my brows I just do my lashes and lips and that's it for my daily makeup routine. You can wear this makeup to literally anywhere apnaloke as I said college le use kori jabo paribo because this is not much. You can obviously reduce the steps if you want apnaloke jungita step nibisare college le kori jaboloi hita apnaloke try dibo pare office le use koribo pare. You can literally do this makeup to anywhere. So etia janake moi just mo friends logot ulai jam olop because moi iman din ghor humai bemarot pori ite mane I'm just let me out mane mo ekdam jabole mon koise bahirle so moi just ene bahirle jam aru moi etu makeup te kori lolu. So this is how I do my makeup. Aru moi etia pa olop regular home. Don't worry, moi ekdam regular home. So etia pa moi every Tuesday and Friday video post koribole full chesta korim. And yeah, that's it for today's video. I really hope you guys enjoyed this video and if you did, please like, share, comment and subscribe to my channel. Love you guys. Bye.